স্পাৰ্মেটোজেনেসিস প্ৰসেসটো দুটা স্টেপত কমপ্লিট হ'ব ফাৰ্স্ট স্টেপটোৰ নাম হৈছে ফৰ্মেশন অফ স্পাৰ্মেটিড আৰু সেকেন্ড স্টেপটোৰ নাম হৈ গ'ল স্পাৰ্মিওজেনেসিস তো এই দুটা হৈ গ'ল process. Formation of spermatid তিনটা স্টেপত কমপ্লিট হ'ব ফার্স্ট ফেজটোৰ নাম হৈ গ'ল মাল্টিপ্লিকেশন ফেজ সেকেন্ড পাৰ্টটোৰ নাম হৈ গ'ল গ্ৰোথ ফেজ থাৰ্ড যিটো ফেজ সেই থাৰ্ড ফেজটোৰ নাম হৈ গ'ল ফৰ্মেশন অফ স্পাৰ্মেটিড এইকেইটা স্টেপত গোটেই প্ৰসেসটো কমপ্লিট হয় তো স্পাৰ্মিওজেনেসিস এই প্ৰসেসটোৰ এটা স্পেসিফিক ডেফিনেশন আছে সেইটো হৈ গ'ল ফৰ্মেশন অফ স্পাৰ্ম ফ্ৰম স্পাৰ্মেটিড এইটো হৈছে স্পাৰ্মিওজেনেসিসৰ ডেফিনেশন ফৰ্মেশন অফ স্পাৰ্ম ফ্ৰম স্পাৰ্মেটিড এটা এই টপিকটো আমি অকমান ডিসকাস কৰো কেনেকে কমপ্লিট হৈছিল লাষ্ট ক্লাস কৰিছিলো কিন্তু অকমান টাইমৰ প্ৰবলেম আছিল গতিকে হেৰি হৈ গ'ল ফাস্ট কৰিছিলো মই অকমান তো এতিয়া চোৱা যে যিটো প্ৰসেস ফৰ্মেশন অফ স্পাৰ্মেটিড সেই প্ৰসেসটোত এটা স্ফেৰিকেল ষ্ট্ৰাকচাৰ ডেভেলপ হ'ব তাৰ এটা স্পেসিফিক ক্ৰোমোজোম থাকিব এটা নিউক্লিয়াছ থাকিব এটো তাৰ নিউক্লিয়াছ আৰু ইয়াৰ ক্ৰোমোজোম নাম্বাৰ হ'ব হেপ্লয়েড এই ৰাউন্ড ষ্ট্ৰাকচাৰটোৰ নাম হৈছে স্পাৰ্মেটিড আৰু স্পাৰ্মিওজেনেসিস প্ৰসেসটো ফাৰ্স্ট স্টেপ পত ইয়াৰ ফৰ্মেশন হ'ব এতিয়া এই স্পাৰ্মেটিড যিটো এটা স্ফেৰিকেল ষ্ট্ৰাকচাৰ অৰ ওভেল অৰ বল লাইক ষ্ট্ৰাকচাৰ যে নকাৰ শেপটো তো সেই স্পাৰ্মেটিডৰ পৰা এটা স্পাৰ্ম ডেভেলপ হ'ব আৰু স্পাৰ্মৰ শেপটো অকনমান এনেকুৱা ধৰণৰ হ'ব স্পাৰ্মৰ যিটো শেপ এটো তো যেতিয়া এটা ষ্ট্ৰাকচাৰৰ পৰা এটা টোটালি নিউ ষ্ট্ৰাকচাৰ ডেভেলপ হ'ব তেতিয়া সেই প্ৰসেসটো ক'ব মেটামৰফোসিস বুলি তো মেটামৰফোসিসৰ নেচাৰত বহুত এক্সাম্পল আছে তো ক্যাটাৰপিলাৰ বিলাক বাটাৰফ্লাইলে মডিফাই হয় তো সেইটো এটা মেটামৰফোসিস হ'ব পাৰে ঠিক তেনেকে টেডপলছ বিলাক যেটো পানীত থাকে কি মডিফাই হৈ পেলাই ফ্ৰগ বা টোড বিলাক ডেভেলপ কৰে তো সেইটো হৈছে মেটামৰফোসিস তেনেকুৱাকে লাৰ্ভাৰ পৰা ড্ৰেগনফ্লাই ফৰ্মেশন হোৱাৰ প্ৰসেসটো হৈছে মেটামৰফোসিস তো তেনেকুৱা ধৰণৰ যিবিলাক প্ৰসেসত এটা ষ্ট্ৰাকচাৰ এটা টোটালি ডিফাৰেন্ট ষ্ট্ৰাকচাৰলে কনভাৰ্ট হয় বা মডিফাই হয় তো সেইটো হৈছে মেটামৰফোসিস স্পাৰ্মেটিডৰ ষ্ট্ৰাকচাৰটো ওভেল আছিলে বা স্ফেৰিকেল আছিলে তো ইয়াৰ পৰা এটা হাইলি ইলংগেটেড ষ্ট্ৰাকচাৰ ডেভেলপ হয় তাৰ মানে স্পাৰ্মেটিড আৰু যিটো মেচিউৰ্ড স্পাৰ্ম ইহঁতৰ ষ্ট্ৰাকচাৰৰ মাজত কোনো ধৰণৰ সিমিলাৰিটিজ নাই তো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ যেতিয়া ফৰ্মেশন হয় যেটো লগত ইটো কোনো সিমিলাৰিটিজ নাথাকে তেতিয়া সেই প্ৰসেসটো হ'ব মেটামৰফোসিস আৰু স্পাৰ্মিওজেনেসিসটো হৈছে মেটামৰফোসিস তো আমি ফাৰ্স্ট ডিসকাস কৰো কেনেকে এই মেটামৰফোসিসটো কমপ্লিট হৈছিল কেটামান স্টেপত কমপ্লিট হ'ব মেটামৰফোসিস তাৰে যেটো ফাৰ্স্ট স্টেপ তো সেই ফাৰ্স্ট স্টেপটো কি হ'ব চোৱা এক মিনিট নাম্বাৰ 1 change in structure of nucleus changes in nucleus মানে জাস্ট এক্সপ্লেইন কোনো ধৰণৰ ইয়াত পইণ্ট নাই কোনো ধৰণৰ হেডিং নাই মই জাস্ট এনে হেডিং কেটামান বনাই পেলাই মই এক্সপ্লেইন কৰিছো তো সদায় ফাৰ্স্টত নিউক্লিয়াছৰ চেঞ্জেছ খিনি এক্সপ্লেইন কৰিবা তো নিউক্লিয়াছত কি কম্পোনেন্টস থাকে নিউক্লিয়াছত থাকিব নিউক্লিওলাছ তাৰ পিছত থাকিব ডিএনএ আৰএনএ or as a whole এখিনিক আমি ক'ব পাৰো ক্ৰোমেটিন নেটৱৰ্ক বুলি এটা পাইছো আমি ক্ৰোমেটিন নেটৱৰ্ক থাকিব তাৰ পিছত থাকিব নিউক্লিওপ্লাজম তাৰ পিছত থাকিব
হিষ্টন প্ৰটিন থাকিব তাৰ লগতে থাকিব মিনাৰেলছ বিলাক তো এনেকুৱা ধৰণৰ যিখিনি কম্পোনেন্টছ আছে আৰু লগতে এটা বস্তু থাকিব ওৱাটাৰ মোষ্ট ইম্পৰ্টেন্ট পাৰ্ট ওৱাটাৰ আৰু থাকিব নিউক্লিওটাইডছ তো এনেকুৱা ধৰণৰ কম্পোনেন্টছ খিনি হৈছে এটা নিউক্লিয়াছৰ কম্পোনেন্ট যেটো স্পাৰ্মেটিডত আছিলে তাৰ মানে স্পাৰ্মেটিডৰ যেটো নিউক্লিয়াছ তাত এই কম্পোনেন্টছ খিনি আছিলে এই গুটেই কম্পোনেন্টছ খিনি লষ্ট হৈ যাব নোহোৱা হৈ গল কম্পোনেন্টছ খিনি অকল এটা বস্তু থাকি যাব আৰু সেইটো হৈ গল except DNA বাকি সব তোমাৰ নাইকিয়া হৈ গল অকল DNA থাকিল তাৰ মানে আমি কি বুলি ক'ব পাৰো আমি ক'ব পাৰো যে নিউক্লিয়াছ shrinks the nucleus of the spermatid shrinks তাৰ মানে কি কোষ খাই গল আৰু কোষ খাই পেলাই কি ফৰ্ম কৰিলে it converts into an elongated structure which ultimately give rise to the head of the sperm তো যেতিয়া নিউক্লিয়াছ to এনেকে shrink হৈ গল তেতিয়া কি এটা elongated structure কনভাৰ্ট হৈ গল ৰেজিন to যেনেকুৱা দীঘলীয়া হয় তেনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ কিসমিসটো নিচিনা স্ট্ৰাকচাৰলৈ কনভাৰ্ট হৈ গল আৰু নিউক্লিয়াৰ স্পাৰ্মেটিডৰ যিখন সেল মেমব্ৰেন তো সেই সেল মেমব্ৰেনখন আহি পেলাই এতিয়া এই নিউক্লিয়াছটোৰ চাৰিওফালে লগ লাগি গল এইটো হৈছে ফাৰ্স্ট চেঞ্জ sperm formation the changes which appeared in the nucleus তো এতিয়া ইয়াৰ ভিতৰত কি থাকিব এইটো হৈ গল হেড ফৰ্মেশন কৰিলে আৰু হেডত কি থাকিব এটা নিউক্লিয়াছ থাকিব আৰু নিউক্লিয়াছত কি থাকিব নিউক্লিয়াছত অকল DNA থাকিব আৰু এসেনশিয়াল মিনাৰেলছ বিলাক থাকিব পাৰে বেলেগ কথা আদাৰৱাইজ বেলেগ কম্পোনেন্টছ নাথাকে তো এইটো হৈছে ফাৰ্স্ট চেঞ্জ সেকেন্ড চেঞ্জেছ চাবা নাম্বাৰ 2 mitochondrial behavior বা mitochondrial behavior বুলি কৈছো মই mitochondrial behavior তো mitochondria যাক ক'ব পাৱাৰ হাউস অফ এ সেল বুলি কয় তো এই মাইটোকন্ড্ৰিয়াৰ নাম্বাৰ মাল্টিপল হ'ব পাৰে তো দুটা হ'ব পাৰে তিনটা হ'ব পাৰে চাৰিটা হ'ব পাৰে যিয়ে নহওক all the mitochondria which are present in the cytoplasm of the spermatid they fuse মানে সিহঁতৰ এগ্ৰিগেশ্যন হৈ গল এগ্ৰিগেট হল সিহঁতৰ বা সিহঁতৰ তোমালোকে ক'ব পাৰা ইউনিয়ন হল কিন্তু প্ৰপাৰ ওয়ার্ড কৈছে ফিউজ তো ফিউজিং হল ফিউজন অফ দা মাইটোকন্ড্রিয়া তো যেতিয়া মাইটোকন্ড্রিয়া ফিউজন হ'ব তো হৈ পেলাই কি ফৰ্ম কৰিলে এটা স্পাইৰেল স্ট্ৰাকচাৰ ডেভেলপ কৰিব আৰু সেই স্পাইৰেল স্ট্ৰাকচাৰটোৰ নাম হৈ গল মাইটোকন্ড্ৰিয়াল স্পাইৰেল তো ইয়াৰ ফাংশন কি ইয়াৰ ফাংশন হৈছে ইট প্ৰভাইডস এনাৰ্জি আৰু মাইটোকন্ড্ৰিয়াল স্পাইৰেলৰ লোকেশনটো ক'ত থাকিব স্পাৰ্মৰ থাকিব কি বডিত or the middle part এইটো হৈ গল ইয়াৰ লোকেশন স্পাৰ্মেটিডৰ এইটো হৈছে সেকেন্ড চেঞ্জেছ থাৰ্ড চেঞ্জেছ চাবা নেক্সট চেঞ্জটো চাবা ক'বাত স্ক্ৰল কৰিব লাগিলে কৈ দিবা দেই নেক্সট আহি গল নাম্বাৰ 3 সেন্ট্ৰিঅল তো সেন্ট্ৰিঅলটো হৈছে কি যে এটা এনিমেল সেলৰ কম্পোনেন্ট হয় প্লান্ট সেলত নাথাকে কি এনিমেল সেলৰ কম্পোনেন্ট হয় আৰু এই সেন্ট্ৰিঅলটোৰ ডিভাইডস হৈ পেলাই দুটা সেন্ট্ৰিঅল ফৰ্ম কৰিলে ফাৰ্স্ট সেন্ট্ৰিঅলটো থাকি গল লোকেশন চাবা দেই ইয়াৰ হৈ গল নিয়াৰ হেড এটা আৰু এটা গোজ টু দা distal part তো distal part মানে কি হৈছে that end terminal end একদম লাষ্টৰ পাৰ্টলৈ গুচি গল যেটো হেডৰ ওচৰত থাকিলে যেটো সেন্ট্ৰিঅল হেটোৰ নাম হৈ গল proximal centriole আৰু যেটো
হেডল সৰি টেল পাৰ্টলৈ গুচি গ'ল, লাষ্ট পাৰ্টলৈ গুচি গ'ল, সেইটোৰ নাম হৈ গ'ল ডিষ্টেল চেন্ট্ৰিঅল। এই দুইটা চেন্ট্ৰিঅলৰ এটা এটা স্পেচিফিক ৰোল আছে। প্ৰক্সিমেল চেন্ট্ৰিঅল, ইয়াৰ মেইন ফাংচন হৈছে it plays a vital role in first cleavage of zygote or fertilized ovum. যেতিয়া ওভামটো ফাৰ্টিলাইজেশ্যন হ'ব, জাইগট ফৰ্মেশ্যন হ'ব, তো জাইগটটোৰ ডিভিজন হ'ব, তেতিয়াহে এটা এমব্ৰিঅ ফৰ্মেশ্যন হ'ব পাৰিব। যেতিয়ালৈকে জাইগটৰ ডিভিজন নহয়, এটা মাল্টিচেলুলাৰ ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন নহয়, দ্য ডিভিজন অফ দ্য জাইগট ইজ কল্ড দ্য ক্লিভেজ। ক্লিভেজ হ'ব, আৰু সেই ক্লিভেজটোত প্ৰক্সিমেল চেন্ট্ৰিঅলে মেইন ৰোলটো প্লে কৰে। ডিষ্টেল চেন্ট্ৰিঅল, ইট ফৰ্মছ এন এক্সিছ and that axis is known as the axial filament. Axial filament. It works like a backbone of the tail. Of the tail. তো যেটো টেইল ফৰ্মেশ্যন হ'ব, সেই টেইলৰ বেকবোন হিচাপে সি কাম কৰিব। তাৰ মানে যেনেকৈ আমাৰ মিডডিপডাল থাকে, ভাৰ্টিব্ৰেল কলামডাল, তো সি যেনেকৈ আমাৰ বেকবোন, ঠিক তেনেকুৱাকে মেইন ষ্ট্ৰাকচাৰ আমাৰ, তেনেকুৱাকে এই ডিষ্টেল চেন্ট্ৰিঅলটোৱে এক্সিয়েল ফিলামেণ্ট ফৰ্ম কৰিব, যিটো স্পাৰ্মৰ টেইলৰ বেকবোন হয়। নেক্সট আহি গ'ল নাম্বাৰ 4, চেঞ্জেছ অবজাৰ্ভড ইন গলগি বডিজ। তো গলগি বডিৰ একুমুলেশ্যন হ'ব। তো গলগি বডিৰ একুমুলেশ্যন হ'ব, ক'ত একুমুলেশ্যন হ'ব? এট দ্য টিপ অফ দ্য হেড। তো হেডৰ টিপত একুমুলেশ্যন হ'ব। তাৰমানে যিটো আমি নিউক্লিয়াছ ড্ৰ কৰিছিলো এনেকুৱাকে, তো নিউক্লিয়াছৰ ওপৰত আহি পেলাই গোটেই গলগি বডিবিলাক ডিপজিট হ'ব এনেকুৱাকে। তো এতিয়া ইহঁতক গলগি বডি বুলি নকয়, এই যিবিলাক ষ্ট্ৰাকচাৰ ডেভেলপ হ'ল, সেই ষ্ট্ৰাকচাৰখিনিক ক'ব এক্ৰজম বুলি। এক্ৰজম। তো এই এক্ৰজমৰ কিছুমান স্পেচিফিক ফাংচন আছে, তাত এনজাইমছ কিছুমান থাকে। তো সেই এনজাইমবিলাক স্পাৰ্ম লাইচিন বুলি কয়, বা হাইড্ৰলাইটিক এনজাইম বুলি কয়। স্পাৰ্ম লাইচিন or hydrolytic enzyme বুলি কোৱা। ইহঁতৰ ফাংচনটো হৈছে ওভামটো পেনিট্ৰেট কৰেগৈ। তাৰমানে ওভামৰ কেইটামান প্ৰটেক্টিভ লেয়াৰ থাকে। তো এটা লেয়াৰ হৈ গ'ল জোনা পেলুচিডা, যিটো অকণমান আগতে মই কৈছিলো, জোনা পেলুচিডা। তো সেই ৱালবিলাক পেনিট্ৰেশ্যনত এক্ৰজমে হেল্প কৰে। আচ্ছা, যি নহওক, তো এক্ৰজম আহি পেলাই তাৰ টিপত লগ লাগি গ'ল। তো গতিকে যিখন প্লাজমা মেমব্ৰেন আছিলে, সেই প্লাজমা মেমব্ৰেনখন এতিয়া এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰলৈ কনভাৰ্ট হ'ল। এনেকুৱা এইটো হৈ গ'ল এনেকুৱাকে এটা ষ্ট্ৰাকচাৰ ডেভেলপ হ'ব। এনেকুৱা এই যিটো চুইলিং ষ্ট্ৰাকচাৰ ডেভেলপ হ'ল, এইটো হৈ গ'ল হেড। আৰু হেডত কি থাকিব? হেডত এক্ৰজম থাকিব। আৰু ভিতৰত কি থাকিব? ভিতৰত থাকিব DNA। এতিয়া যিটো প্ৰক্সিমেল চেন্ট্ৰিঅল আছিলে, তো প্ৰক্সিমেল চেন্ট্ৰিঅলটো এতিয়া ক'ত আহিব? প্ৰক্সিমেল চেন্ট্ৰিঅলটো এতিয়া এইখিনি জেগাত আহিব। এইটো হৈ গ'ল প্ৰক্সিমেল চেন্ট্ৰিঅল। এতিয়া এই প্ৰক্সিমেল চেন্ট্ৰিঅলটো যিটো আহিলে, তাৰ ঠিক তলৰ পৰা, এইখিনিৰ পৰা আৰম্ভ হৈ গ'ল ডিষ্টেল চেন্ট্ৰিঅল। তো এনেকুৱাকে ডিষ্টেল চেন্ট্ৰিঅলটো আহি গ'ল। সি কি কৰিলে? সি এডাল এক্সিছ ডেভেলপ কৰিলে এনেকুৱাকে। এইডাল এক্সিছ, এইডাল বেকবোন ডেভেলপ কৰিলে স্পাৰ্মৰ। তো এইডাল হৈ গ'ল এক্সিছডাল এনেকুৱা। আৰু ফাইনেলি ই গৈ পেলাই এটা পাৰ্টত এড হ'বগৈ। তো যিখিনি জেগাত প্ৰক্সিমেল চেন্ট্ৰিঅলটো আছিলে, এইটো হৈ গ'ল নেক, এই পাৰ্টটো। তাৰমানে স্পাৰ্মৰ এতিয়ালৈকে আমি দুটা পাৰ্ট পালো। ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল হেড, নাম্বাৰ বি পাৰ্টটো হৈ গ'ল নেক। আৰু নেকত কি থাকিব? যিটো প্ৰক্সিমেল চেন্ট্ৰিঅল, সেই প্ৰক্সিমেল চেন্ট্ৰিঅলটো থাকিব। প্ৰক্সিমেল চেন্ট্ৰিঅলটো। এতিয়া বাকীখিনি পাৰ্ট চোৱা। তো বাকীখিনি পাৰ্ট কি হ'ল? এনেকুৱাকে সি গ'লগৈ। আৰু য'ত শেষ হ'ব, তাৰ পৰা এনেকুৱাকে এটা ষ্ট্ৰাকচাৰ ওলাব। এইটোৰ নাম হৈ গ'ল এন প্লেট বা এন পিচ। এন পিচ অকণমান চাইটোপ্লাজম ওলাই থাকে বাহিৰত, এইটো এন পিচ বুলি কয়।
এতিয়া মাইটোকন্ড্ৰিয়াল স্পাইৰেল, তো এইখিনি হৈ গ'ল মাইটোকন্ড্ৰিয়াল স্পাইৰেল, এইভাগে এটা কভাৰ কৰি আছে, এই ডিজিটেল যিটো চেন্ট্ৰল এইভাগে এটা কভাৰ কৰি আছে, এইখিনি হৈ গ'ল মাইটোকন্ড্ৰিয়াল স্পাইৰেল। আৰু যিখিনি এৰিয়াত মাইটোকন্ড্ৰিয়াল স্পাইৰেল থাকিব সেই এৰিয়াটোৰ নাম হৈ গ'ল বডি বা মিডল পাৰ্ট। ক'ৰবাত বডি বুলি আছে দেই, এইটো মিডল পাৰ্ট বুলি ক'ব পাৰা। তো মিডল পাৰ্টত কি থাকিব মাইটোকন্ড্ৰিয়াল স্পাইৰেল, তো মিডল পাৰ্টটো কি বুলি ক'ব পাৱাৰ হাউচ অফ এ স্পাৰ্ম। তো এইটো সোধে দেই কেতিয়াবা, 1 মাৰ্কৰ কুৱেশ্যন হয় এইটো, why the middle part of the sperm is called the power house of the sperm as it contains the mitochondrial spiral। আৰু য'ত এইটো শেষ হৈছে সেইখিনি জেগাত এনেকুৱা এটা ৰিং লাইক ষ্ট্ৰাকচাৰ থাকে, এটা ৰিং লাইক ষ্ট্ৰাকচাৰ থাকিব, আৰু এই ৰিং লাইক ষ্ট্ৰাকচাৰটোৰ নাম হৈছে এনুলাছ। ইয়াৰ ফাংচনটো এতিয়ালৈকে গম পোৱা নাই, কি ফাংচন পাৰফৰ্ম কৰে এনুলাছটো, বা কি কাৰণে আছে স্পাৰ্মত, তো এতিয়ালৈকে সি গম পোৱা নাই এইটো। তো এইখিনি হৈ গ'ল আমাৰ লাষ্ট ক্লাছৰ টপিক। তো আৰু এইটো হৈ গ'ল ষ্ট্ৰাকচাৰ অফ এ মেচিয়ৰ্ড স্পাৰ্ম। তো মেচিয়ৰ্ড স্পাৰ্মৰ ফাৰ্ষ্ট পাৰ্টটো কি আহিলে হেড, ছেকেণ্ড পাৰ্ট নেক, একদম অকমানি পাৰ্টটো হৈছে নেক, তাত প্ৰক্সিমেল চেন্ট্ৰিঅলটো থাকিব, থাৰ্ড পাৰ্টটো আহি গ'ল মিডল পাৰ্ট, আৰু যিটো লাষ্ট পাৰ্ট এই লাষ্ট পাৰ্টটো আহি গ'ল টেইল, আৰু টেইলত এন পিচটো থাকিব, আৰু এইডাল হৈ গ'ল এক্সিয়েল ফিলামেণ্ট। তো এইটো হৈ গ'ল আমাৰ স্পাৰ্মৰ ষ্ট্ৰাকচাৰ। ঠিক আছে নহয় এইখিনি? এতিয়া আমি চাওঁ, এইখিনিলৈকে প্ৰব্লেম নাইতো? তো এতিয়া আমি চাওঁ ৰোল অফ চাৰ্টলি চেল। তো চাৰ্টলি চেলত আমি অকণমান ষ্ট্ৰাকচাৰটো লাগিব তোমালোকক। তো চাৰ্টলি চেলৰ ষ্ট্ৰাকচাৰটো চোৱা, বেসমেন্ট মেমব্রেন, আচ্ছা বেসমেন্ট মেমব্রেন, এইটো আমি ফার্স্ট ইয়ার পাইছিলো। বেসমেন্ট মেমব্রেন কি হয় যে এনি কাইন্ড অফ এপিথেলিয়াল টিস্যু, আইদার columnar cuboidal cell or squamous epithelial cell or যিয়ে নহওক, germinal epithelium যিয়ে নহওক, all the epithelial cells are always arranged over a very thin membrane. All epithelial cells, যিমান epithelial cell আছে সব epithelial cells বিলাক এটা পার্টিকুলার মেমব্রেন এখনৰ ওপৰত এৰেঞ্জ হৈ থাকে, আৰু সেইখনৰ নাম হ'ল বেসমেন্ট মেমব্রেন। তো জার্মিনাল এপিথেলিয়াম যিটো সাৰ্টলি সেল, যিটো সেমিনিফেৰাছ টিউবুল, তো সেমিনিফেৰাছ টিউবুলৰ ভিতৰত আছিলে জার্মিনাল এপিথেলিয়াম, এনেকুৱাকে জার্মিনাল এপিথেলিয়াম থাকিব। তো জার্মিনাল এপিথেলিয়ামটো কি হয় একচুৱেলি, যে বেসমেন্ট মেমব্রেন নামৰ এখন মেমব্রেন থাকিব, তাৰ ওপৰত সেলবিলাক এনেকুৱাকে এৰেঞ্জ হৈ থাকিব। এনেকুৱা এইটো পিকুলিয়াৰিটি হৈছে এপিথেলিয়াল টিস্যু বিলাকৰ। তো সদায় জার্মিনাল সেল বিলাকৰ ওপৰত এপিথেলিয়াল সেলস বিলাক এৰেঞ্জ হৈ থাকে। তো এইবিলাক হৈ গ'ল বেসমেন্ট মেমব্রেন। এতিয়া বেসমেন্ট মেমব্রেনৰ ওপৰত থাকিব সাৰ্টলি সেলস, আৰু সাৰ্টলি সেলস বিলাক সদায় ওপেন এন্ডেড হয়। তাৰ মানে ওপেন এন্ডেড বুলি মানে কি, তাৰ এন্ডটো ওপেন হয়, তাত কোনো কভাৰিং নাথাকে। তো তেনেকুৱা হয় ষ্ট্ৰাকচাৰ বিলাক চাবা সাৰ্টলি সেলৰ। ইয়াত এনেকুৱাকে 6টা গ্ৰুপ থাকিব, 2টা 3টা 4টা 5টা 6টা, এনেকুৱা 6টা গ্ৰুপ থাকে। ঠিক তেনেকুৱাকে এইটো সাইডেও 6টা গ্ৰুপ থাকিব, 1 2 3 4 5 6, 6টা গ্ৰুপ থাকিব। আচ্ছা, এতিয়া আমি যাওঁ ইয়াত এই গ্ৰুপ বিলাকৰ ফাংচন কি। তো জার্মিনাল এপিথেলিয়াম এনেকুৱাকে থাকিব, ইয়াৰ পৰা কিছুমান সেলস ডেভেলপ হ'ব এনেকুৱাকে। এই যেটো জার্মিনাল এপিথেলিয়াম, তাৰ পৰা কিছুমান এনেকুৱাকে সেলস কিছুমান ডেভেলপ হ'ব এনেকুৱাকে। এই সেলস বিলাকৰ নাম হৈছে জার্মিনাল সেলস or germinal epithelial cell or primordial germ cell। তো বেসমেন্ট মেমব্রেনত সেন্টাৰৰ এটা সেল থাকিব, এই সেন্টাৰ যিটো সেল আছিলে সেই সেলটোৰ নাম হৈ গ'ল সাৰ্টলি সেল or সাসপেনসেকুলাৰ সেল।
or sustancicular দেই এইটো I হ'ব sustancicular cell Sertoli cell or sustancicular cell so basement membrane of germinal epithelium continuously gives rise to some cells which get separated from the basement membrane কিছুমান cell তেনে develop কৰিব আৰু এই cell বিলাক কি হ'ব এই basement membrane পৰা separate হৈ যাব বাবুল বিলাক যেনেকে separate হৈ গলগি বডি পৰা vesicles যেনেকে separation হয় তেনেকে এই cell বিলাক চিঙি গৈ থাকিব আৰু যেতিয়া separate হ'ব এই germinal epithelium immediately it get attached with the first group এনেই গৈ গৈ সোমাই গ'ল এই cell এই যেটো cell separate হ'ল কি গৈ পেলাই সোমাই গ'ল ইয়াৰ লগত টাচ নাই আৰু এইটো কানেকশন আছিল এইটো কানেকশন পইণ্টটো এতিয়া কিন্তু কানেকশন পইণ্টটো নাই এই গৈ পেলাই ইয়াত এনেকা সোমাই গ'ল cellটো এই cellটো separate হোৱাৰ পিছত so this is the primordial germ cell or germ mother cell এইটো হৈ গ'ল primordial germ cell primordial germ cell after a specific period moves to the next group তাৰ মানে ইয়াত আসলে সেলটো এটা সেলটো ওপৰ উঠি যাব it goes to the upper group at this stage this cell is called the spermatogonia এইটোৰ নাম হৈ গ'ল spermatogonia এইফালে এইটো same name spermatogonia next after a specific period it goes to the next group এনেকে হি ওপৰ উঠি গৈ থাকিব now this is the primary spermatocyte এইটো হৈ গ'ল primary spermatocyte moves upward আকৌ হি ওপৰ উঠি গ'ল primary spermatocyte this is called the secondary spermatocyte secondary spermatocyte again moves upward আকৌ উঠি গ'ল ওপৰলৈ at this stage it is called the spermatid এইটো হৈ গ'ল spermatids gradually get modified into sperms এনেকুৱা হিহঁত spermলৈ convert হ'ব developing sperm after a specific period it goes upward upward উঠি যাব এই সেলটো and get attached to the groups present here ইয়াত এনে গ্ৰুপস থাকিব সেলটোত আৰু সেই গ্ৰুপ বিলাকত কি গৈ পেলাই সোমাই যাব এতিয়া এইবিলাক ক'ব স্পাৰ্ম বুলি এইবিলাক স্পাৰ্ম এতিয়া এইবিলাক স্পাৰ্ম আৰু এইটো ডায়াগ্ৰাম তোমালোকে ড্ৰ কৰিব লাগিব যেতিয়া সাৰ্টলি সেলৰ ষ্ট্ৰাকচাৰটো ডেসক্ৰাইব কৰিব বা যেতিয়া আমি টেষ্টিছৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিম এই ষ্ট্ৰাকচাৰ তোমালোকে ড্ৰ কৰিব লাগিব এইটো চেন্টাৰড হৈ গ'ল এইটো এই যেটো ষ্ট্ৰাকচাৰ দেখিছে এইটো হৈ গ'ল নিউক্লিয়াছ অফ দা সাৰ্টলি সেলৰ ষ্ট্ৰাকচাৰ আৰু এইটো হৈ গ'ল ইন শৰ্ট স্পাৰ্মেটোজেনেসিস প্ৰসেস আৰু এইটো ডায়াগ্ৰাম লাগিব কিন্তু দেই এইটো নতত দিয়া আছে তাৰ পৰা ড্ৰ কৰিব লাগিব তাৰ মানে সেল বিলাক এটাৰ পৰা এটা গ্ৰুপৰ পৰা নেক্সট গ্ৰুপলৈ জাপ মাৰি গৈ থাকে এনেবলে তো এইটো হৈ গ'ল আমাৰ প্ৰসেসটো hormonal role of hormones in spermatogenesis 2 marks of question the main organ which controls the main gland which controls the entire process of spermatogenesis is the hypothalamus spelling bhul hoche de hypothalamus তো hypothalamusৰ পৰা এটা হৰমন প্ৰডাকচন হ'ব আৰু যেটো হৰমন এটো লিখি যাব দে তোমালোকে যেটো হৰমন প্ৰডাকচন হ'ব সেই হৰমনটোৰ নাম হৈ গ'ল GnRH gonadotrophin releasing hormone ফুল ফৰ্মটো হৈ গ'ল gonadotrophin releasing
হৰমন GnRH n to সদায় স্মল হয় GnRH it is a hormone it directly goes to the anterior pituitary gland so pituitary gland দুটা আছে এটা হল posterior pituitary gland এটা হল anterior pituitary gland তো সেই anterior যেটো pituitary gland সেই anterior pituitary gland to লেখি মুভ কৰিব আচ্ছা যেতিয়া anterior pituitary gland GnRH receive কৰিলে immediately anterior pituitary gland ৰ পৰা দুটা হৰমন প্ৰডাকচন হ'ব দুটা হৰমন প্ৰডাকচন হ'ব এটা হৰমনৰ নাম হৈ গল LH ফুল ফৰ্ম হৈ গল লুটিনাইজিং হৰমন LUTEINIZING লুটিনাইজিং হৰমন or ICSH full form হৈ গল interstitial cell stimulating hormone ICSH এই হৰমন দুটাৰ প্ৰডাকচন হ'ব যেতিয়া LH গৈ পেলাই GnRH anterior pituitary gland ত সোমাবগে সেকেন্ড যেটো হৰমন আহিলে হেটোৰ নাম হৈছে FSH follicle stimulating hormone এই দুটা হৰমন ফৰ্মেশন হ'ব আচ্ছা তো ICSH আৰু ICSH আৰু FSH এই দুইটা হৰমন গুছি গল নেক্সট প্ৰাইমাৰী সেক্স অৰ্গান যেটোৰ নাম হৈ গল টেস্টিস testis acha ICSH it directly stimulates the Leydig cells Leydig cells asile kod asile Leydig cells monot asane baru Amit monot asane Leydig cell or location to kod asile sir germinal sir duta seminiferous tubular mazot sir good আৰু সেকেন্ড টু যেটো আসলে হেতু হৈ গল কিয়তে গৈ প্লাই সাৰ্টুলিক সেল কিয়তে ইনফ্লুয়েন্স কৰিলে সাৰ্টুলিক সেল তাৰ মানে LH influence or reach the or acts on Leydig cell and FSH acts on the Sertoli cell Leydig cell immediately when it receives the ICSH or LH it starts producing the male sex hormone that is the testosterone On the other hand, the Sertoli cell, it performs two functions. Either it influences the process of spermatogenesis or it produces a hormone which is called the inhibin. It is a hormone production. Testosterone its main role is to influence the process of spermatogenesis. Your main function is spermatogenesis process to complete koribo lage. The concentration should be fixed of testosterone. Testosterone jeto concentration eto fix hobo lagibo. Jodi kiba karonot testosterone concentration komi gol immediately the testosterone produces a message and that message either goes to the anterior pituitary gland যদি টেস্টোস্টেরনৰ কনসেন্ট্রেশনটো যদি কমি গল এটা স্পেসিফিক লেভেলত থাকিব লাগিব টেস্টোস্টেরন যদি টেস্টোস্টেরনৰ কনসেন্ট্রেশনটো কমি গল ইমিডিয়েটলি এটা মেসেজ ডেভেলপ হ'ব সেই মেসেজটো ডাইৰেক্টলি গৈ প্লে anterior pituitary glandক ইনফ্লুয়েন্স কৰিব তো এটো মেসেজটো কেনেকে ডেভেলপ হয় এটো ফার্স্ট ইয়াৰত আছিল এটো এন্ডোক্ৰাইন সিস্টেমত আছিল তো কেনেকে ফিডব্যাক মেকানিজম এটা ডেভেলপ হয়
তো টেষ্টষ্টেৰনে ডাইৰেক্টলি এন্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ডক ইনফ্লুৱেঞ্চ কৰিব যে টেষ্টষ্টেৰণৰ কনচেন্ট্ৰেচন কমি গৈছে আৰু লাগে টেষ্টষ্টেৰন আৰু নহলে কি হ'বগে ঘটনাটো চোৱা or it directly sends the message to the hypothalamus দুটা ঘটনা ঘটিব পাৰে either GnRH either anterior pituitary glandলৈ মেছেজটো যাব পাৰে আৰু যদি anterior pituitary glandলৈ নাযায় তেতিয়া হলে মেছেজটো hypothalamusলৈ যাব hypothalamusে কি কৰিব GnRH ৰ প্ৰডাকচনটো ইনক্ৰিজ কৰিব যেতিয়া GnRH ৰ প্ৰডাকচন ইনক্ৰিজ হ'ব ultimately LH FSH ৰ প্ৰডাকচন ইনক্ৰিজ হ'ব LH FSH এ টেষ্টষ্টেৰন আৰু স্পাৰ্মেটোজেনেসিস প্ৰসেসটো কি ৰেগুলেট কৰিব তো এই মেকানিজমটোৰ নাম হৈছে পজিটিভ ফিডবেক মেকানিজম আৰু এতিয়া চোৱা যদি কনসেন্ট্ৰেচন বাঢ়ি গ'ল if the concentration of testosterone is increased, inhibin produces a message and that message goes to the anterior pituitary gland. Anterior pituitary gland le message to jabo. Aru nohole message to directly move koribo koloi jaboge hypothalamus le. To jetia inhibinor par eta message jabo to tete ki hobo hypothalamusে GnRH production to decrease কৰি দিব GnRH production কমি যোৱাৰ লগে লগে LH FSH production কমি যোৱাৰ লগে লগে spermatogenesis process টো stop হৈ যাব তো যদি এনেকুৱা হয় তে এটো ক'ব নেগেটিভ ফিডবেক মেকানিজম আৰু এইটো হৈ গল হৰমোনাল কন্ট্ৰোল অফ spermatogenesis আকবাৰ এক্সপ্লেইন কৰিব লাগিব নে হ'ব পাৰিবা এইটো হৈছে ৰোল অফ হৰমোন ইন স্পাৰ্মেটোজেনেসিস ক্লিয়াৰ আছে এইখিনিলৈকে হ'ব পাৰিবা নে এইখিনি স্যার এবাৰ ৰিপিট কৰি দিব আচ্ছা Hypothalamus is the main organ which controls directly or indirectly the process of spermatogenesis. From hypothalamus, GnRH is released. That GnRH directly acts on the anterior pituitary gland. Under the influence of GnRH, anterior pituitary gland starts producing the LH and the FSH, luteinizing hormone, interstitial cell stimulating hormone, follicle stimulating hormone. Both the two hormones now goes to the testis. দুইটা testisol আহিব testisot কি হ'ব LH acts on the Leydig cell, FSH acts on the Sertoli cell. তো Sertoli cell তো অকমান আগত আমি ডায়াগ্রাম ড্ৰ কৰিছো সেইটো হৈছে Sertoli cell. Leydig cell testosterone produce কৰিব very essential for spermatogenesis. Sertoli cell spermatogenesis process to influence কৰিব আৰু লগতে ইনহিবিন নামৰ এটা হৰমন প্ৰডাকচন কৰিব যদি কিবা কাৰণত টেষ্টষ্টেৰনৰ কনসেন্ট্ৰেচন কমি গল তো লগে লগে এটা মেছেজ ডেভেলপ হ'ব আৰু সেই মেছেজটোৱে হাইপোথেলামাসকো এফেক্ট কৰিব পাৰে নহলে এন্টেৰিয়ৰ পিটুইটাৰী গ্ল্যান্ডক ইনফ্লুৱেঞ্চ কৰিব টেষ্টষ্টেৰনৰ যদি লেভেলটো কমি গল তেতিয়া কি হ'ব যে হাইপোথেলামাছৰ পৰা বেছিকে GnRH প্ৰডাকচন হ'ব যেতিয়া বেছিকে GnRH প্ৰডাকচন হ'ব তেতিয়া বেছিকে LH FSH প্ৰডাকচন হ'ব আৰু ফাইনালি স্পাৰ্মেটোজেনেসিস প্ৰসেসটো ফাস্ট হ'ব যদি বডিত টেষ্টষ্টেৰন এক্সট্ৰা আছে তেতিয়া হলে ইনহিবিন নামৰ হৰমনটোৱে কি কৰিব এটা নেগেটিভ মেছেজ ডেভেলপ কৰিব সেই নেগেটিভ মেছেজটো হাইপোথেলামাছলৈ যাব একেটাই বস্তুটা মানে হাইপোথেলামাছলৈ যাব হাইপোথেলামাছে GnRH প্ৰডাকচনটো বন্ধ কৰি দিয়াৰ লগে লগে গোটেই প্ৰসেসবিলাক স্লো হৈ গ'ল তো এইটো হৈছে নেগেটিভ ফিডবেক মেকানিজম আৰু ইফালে এইটো হৈছে পজিটিভ ফিডবেক মেকানিজম তো এতিয়া চাও ওজেনেসিস তো প্ৰসেসটো ষ্টাৰ্ট হ'ব প্ৰিমৰ্ডিয়েল জাৰ্ম সেল তো প্ৰিমৰ্ডিয়েল জাৰ্ম সেল চাই মনত আছিলে ওভাৰিৰ এটা প্ৰটেক্টিভ কোট থাকিব
এই কটেক্টিভ কোডটোৰ নাম হৈ গ'ল টিউনিকা এলবুজিনি। টিউনিকা এলবুজিনিত কিছুমান চেলছ থাকিব, চেলছ বিলাকৰ নাম হৈছে জাৰ্মিনেল এপিথেলিয়াম। একেই প্ৰচেছটো স্পাৰ্মেটোজেনেসিছৰ সৈতে। ইয়াৰ পৰা কিছুমান চেলছ ডেভেলপ হ'ব, সেইবিলাকৰ নাম হৈছে প্ৰিমৰ্ডিয়েল জাৰ্ম চেল, or germ mother cell or germ cell, যি নোকোৱাৰ সব নাম একেটাই। তো এইখিনি আমি অলৰেডি টেষ্টিছত পাই আহিছিলো প্ৰচেছটো। তো এতিয়া চোৱা, এইটো চেল ধৰি লোৱা, এইটো হৈছে প্ৰিমৰ্ডিয়েল জাৰ্ম চেল, ক্ৰমোজোম নাম্বাৰ টুৱাইছ এন। প্ৰিমৰ্ডিয়েল জাৰ্ম চেল বুলিও ক'ব পাৰা, আৰু নহ'লে ইয়াক তোমালোকে জাৰ্ম চেল বুলিও ক'ব পাৰা। তো যি নোকোৱা বস্তুটো সেম। প্ৰিমৰ্ডিয়েল জাৰ্ম চেল, it undergoes mitosis division producing two cells, identical cells. দুটা সেল ফৰ্মেশন কৰিব এনেকুৱাকে, আইডেন্টিকেল, সেম ক্ৰমোজোম নাম্বাৰ। তো মাইটোসিস সেল ডিভিজন, গতিকে ক্ৰমোজোম নাম্বাৰ চেঞ্জ হোৱাৰ কোনো কথা নাহে। These cells are known as oogonia or oocyte. This process is called multiplication phase. Multiplication phase. তো ইয়াত কোনো ধৰণৰ নহয়, জাষ্ট এইটো মাইটোসিস সেল ডিভিজন, তাত কোনো ধৰণৰ চেঞ্জেছ নাহে বেলেগ। নেক্সট আহি গ'ল primordial germ cell, oogonia. It undergoes growth and development. তো ভলিউমটো ডাবলতকৈ বেছি বাঢ়ি যায়। ক্ৰমোজোম নাম্বাৰ ইজ সেম, টুৱাইছ এন। এই সেলছ বিলাকৰ নাম হৈ গ'ল প্ৰাইমেৰী oocyte। তো এই যেটো পিৰিয়ড দেখিলা, এই পিৰিয়ডটোৰ নাম হৈ গ'ল গ্ৰোথ ফেজ। তো গ্ৰোথ ফেজ দুটা ষ্টেপত কমপ্লিট হ'ব। আগতে এইটো স্পাৰ্মেটোজেনেসিছত নাছিলে, এইটো oogenesis হ'ব। গ্ৰোথ ফেজত দুটা ষ্টেপ আছে। এটা ষ্টেপৰ নাম হৈ গ'ল প্ৰি ভাইটেলোজেনেসিস। আৰু যেটো নেক্সট ষ্টেপ, এইটোৰ নাম হৈ গ'ল ভাইটেলোজেনেসিস। প্ৰি ভাইটেলোজেনেসিস আৰু ভাইটেলোজেনেসিছত গ্ৰোথ ফেজটো কমপ্লিট হ'ব। তাৰ মানে oogonia প্ৰাইমেৰী oocyteলৈ কনভাৰ্ট হ'বৰ কাৰণে দুটা ষ্টেপ লাগিব, প্ৰি ভাইটেলোজেনেসিস, ভাইটেলোজেনেসিস। প্ৰি ভাইটেলোজেনেসিছত কি হ'ব? দ্য নিউক্লিয়াছ প্লাছ ভলিউম অফ সাইটোপ্লাজম ইনক্ৰিজ। তাৰমানে সাইটোপ্লাজমৰ যেটো ভলিউম আছিল, সেই ভলিউমটো বাঢ়ি যাব, নিউক্লিয়াছৰ সাইজটো ডাঙৰ হ'ব। আৰু ইয়াত accumulation and synthesis of yolk takes place. তো yolk যেটো তোমালোকে ডিম খালে যেটো yellow structure পোৱা, সেইটো হৈছে yolk। তো yolkটো ফৰ্মেশন হ'ব ওভামৰ ভিতৰত। আৰু হিউম্যান ওভামত yolkৰ এমাউন্টটো খুব কম থাকে, নেগলিজিবল বুলি ক'ব পাৰা, একদম কম থাকে, and it is evenly distributed in the cytoplasm. তো yolkৰ বেলেগ বেলেগ টাইপস আছে, এগৰ বেলেগ বেলেগ টাইপস আছে ওভামৰ। তো yolkৰ নাম্বাৰ বা তাৰ ডিস্ট্ৰিবিউশনৰ ওপৰত বেস কৰি পেলাই ওভামক আমি ডিভাইড কৰিব, ক্লাসিফিকেশন কৰিব পাৰো। তো এটো মই এতিয়া এইটো প্ৰসেস কমপ্লিট হোৱাৰ পিছত মই এক্সপ্লেইন কৰিম কি টাইপস অফ ওভাম খিনি। তো কি হয় যে আইদাৰ yolk is present or yolk is negligible. If the amount of yolk is negligible, then that egg is called alecital egg. THAL, alecital, LECITHAL, alecital বুলি কয়। হিউম্যান ওভামটো হৈছে alecital।
আৰু বাকি যিবিলাক তুমি যেটো আমি তোমাৰ চিকেনৰ যে বা মুৰ্গী যেটো ডিম খাওঁ আমি তেটো লেচিথেল এগ তোমাৰ তাত হেৰিটো থাকে এই ইয়কটো থাকে তো এই দুটা ষ্টেপত ইয়াৰ গ্ৰোথটো কমপ্লিট হয় তাৰমানে ইয়ক ডেভেলপমেন্ট হ'ব নিউক্লিয়াছৰ সাইজটো ডাঙৰ হৈ যাব তো এনেকুৱাকে প্ৰসেসটো কমপ্লিট হয় গ্ৰোথ ফেজ তো এইখিনিলৈকে মই আকৌ এবাৰ ৰিভাইজ কৰি দিছো বস্তুটো চোৱা মই নতুনকে হেৰি কৰি কাৰণ এইফালে অকমান আহি গ'ল এইফালে লিখাবিলাক মই আকৌ এবাৰ মূৰৰ পৰা এক্সপ্লেইন কৰি দিছো primordial germ cell or germ cell chromosome number diploid or 46 it undergoes normal mitosis division producing identical cells and these cells also have the same chromosome number as the germ cell and these are known as the oocyte or oogonia. This process is called multiplication phase. After multiplication phase is over, the cell enlarges in size, each cell. At this stage, the cells are called the primary oocyte or primary oogonia. This is the growth phase. Growth phase completes in two steps. One is vitellogenesis and the second one is the pre-vitellogenesis. Pre-vitellogenesis to agote hobo dei. Acha. Now each cell undergoes meiosis division. So meiosis division of protecto cellor or meiosis division দুটা স্টেপত কমপ্লিট হয় এটা হৈছে meiosis 1 আৰু এটা হৈছে meiosis 2 meiosis 1 তো যেতিয়া meiosis 1 হ'ব তেতিয়া দুটা সেল ফৰ্মেশন হ'ব ক্ৰোমোজোম নাম্বাৰ হ্যাপ্লয়েড হ'ব এটা হৈ গ'ল ডাঙৰ সেল এটা হৈ গ'ল সৰু সেল দুটা আনইকুয়াল সেল ফৰ্মেশন হয় ঠিক তেনেকুৱাকে সেকেন্ড oocyte প্ৰাইমাৰী oocyteৰ পৰাও দুটা unequal cell formation হ'ব যিকেইটা সৰু সেল এইকেইটাৰ নাম হৈছে ফাৰ্স্ট পোলাৰ বডি আৰু যেটো ডাঙৰ সেল ডেভেলপ হ'ব সেইটোৰ নাম হৈ গ'ল সেকেন্ডাৰী oocyte এটা আনইকুয়াল ডিভিজনৰ ৰিজনটো কি যে যেটো সেকেন্ডাৰী oocyte এই সেকেন্ডাৰী oocyteটোৱে ইন ফিউচাৰ গৈ পেলাই ওভামটো ডেভেলপ কৰিব আৰু ওভামৰ কন্টেন্ট বা ওভামৰ কোৱালিটিৰ ওপৰত জাইগটৰ বা ইন ফিউচাৰ বাচ্চাটোৰ ক্যাৰেক্টাৰছ ডিপেন্ড কৰিব যদি দুটা ইকুৱেল ডিভিজন হয় সবতে বস্তুটো একচুয়ালি এখন লজিক্যাল হয় কাৰবাৰটো তো যদি দুটা ইকুৱেল সেল ফৰ্মেশন হয় তেতিয়া হলে গৈ পেলাই দুটা জাইগট ডেভেলপ হ'ব তাৰমানে যদি ফাৰ্স্ট পোলাৰ বডি আৰু সেকেন্ডাৰী oocyteৰ যদি স্ট্ৰাকচাৰটো সেম হয় তেতিয়া হলে দুটা ইকুৱেল সেলৰ ফৰ্মেশন হ'ব আৰু দুটা ইকুৱেল সেলে ইন ফিউচাৰ দুটা জাইগট ডেভেলপ কৰিব আৰু ফিমেল ইউটেৰাছ বা হিউম্যান ৰিপ্ৰডাক্টিভ সিস্টেমত যেটো ইউটেৰাছৰ যেটো স্ট্ৰাকচাৰ সেই স্ট্ৰাকচাৰটোৱে নৰ্মালি এটাহে এমব্ৰায়ৰ গ্ৰোথটো তলৰে হেৰি কৰিব পাৰে মানে বিয়াৰ কৰিব পাৰে তাৰমানে এটাহে এমব্ৰায়ৰ কি ওয়েটটো ল'ব পাৰে কেতিয়াবা দুটা হয় কেতিয়াবা তিনটা হয়তো এক্সেপশনাল কেস নৰ্মালি কিন্তু এবাৰত এটাই এমব্ৰায়ৰ ফৰ্মেশন হয় কাৰণ তাৰ স্ট্ৰাকচাৰটো কিমানখিনি দেখি এটা এমব্ৰায়ৰ হে কি গ্ৰোথটো কি তলৰে মানে বিয়াৰ কৰিব পাৰে যদি সব ওভাম একেলগে ডেভেলপ হয় সব যদি ওভামলৈ কনভাৰ্ট হয় বা সব সেকেন্ডাৰী oocyteলৈ যদি কনভাৰ্ট হয় তেতিয়া হলে ইউটেৰাছৰ স্ট্ৰাকচাৰটো আৰু ডাঙৰ হ'ব লাগিব গতিকে লিমিটেড কৰি ৰাখিবৰ কাৰণে এমব্ৰায়ৰ নাম্বাৰটো এটা ডাঙৰ হয় এটা সৰু হয় লাষ্টত পোলাৰ বডিবিলাক ডেষ্ট্ৰয় হৈ যায়গে অকল সেকেন্ডাৰী oocyteটোহে সাৰ্ভাইভ কৰিব আৰু সেই কাৰণে যেটো ওভাম ডেভেলপ হ'ব সেই ওভামটোৱে যাতে ম্যাক্সিমাম সাইটোপ্লাজম পায় সেই কাৰণে যেটো সেল নতুনকে ডেভেলপ হ'ব তাত নিউক্লিয়াছও নাথাকে সেল অৰ্গানেলছ একো নাথাকে গোটেইখিনি এই সেকেন্ডাৰী oocyteৰ ভিতৰতে সোমাই আছে একদম লিমিটেড ট্ৰেস সাইটোপ্লাজম ইয়াত আছে যাতে সেই সাইটোপ্লাজমখিনি লষ্ট হলেও একো প্ৰবলেম নহয় এইটো হৈছে তাৰ ৰিজন এতিয়া চাবা সেকেন্ডাৰী oocyte আৰু ফাৰ্স্ট পোলাৰ বডি দুইটাৰ সেকেন্ড মিয়োসিস ডিভিজন হ'ব
দুইটাৰ মিয়োসিস 2 ডিভিজন হ'ব মিয়োসিস 2 এতিয়া যেতিয়া মিয়োসিস 2 হ'ব যেটো সেকেন্ডাৰী ওসাইট আছিলে তাৰ পৰা আকৌ দুটা আনইকুৱেল সেলৰ ফৰ্মেশন হ'ব এটা ডাঙৰ এটা সৰু ঠিক তেনেকুৱাকে যেটো ফাৰ্স্ট পোলাৰ বডি আছিল তাৰ পৰা আকৌ দুটা ইকুৱেল সাইজৰ সেল ফৰ্মেশন হ'ব ঠিক তেনেকুৱাকে সেকেন্ডাৰী যেটো সেকেন্ড ওসাইট আছিলে তাৰ পৰা আকৌ এটা ডাঙৰ সেল ফৰ্মেশন হ'ল আকৌ এটা সৰু সেল ফৰ্মেশন হ'ল ইয়াৰ পৰা আকৌ দুটা ইকুৱেল সৰু সৰু সেলৰ ফৰ্মেশন হ'ব যেটো সৰু সেল এইকেটাৰ নাম হৈ গ'ল সেকেন্ড পোলাৰ বডি সেল আৰু যেটো ডাঙৰ স্ট্ৰাকচাৰ ডেভেলপ হ'ল সেইটোৰ নাম হৈছে উটিড ই গৈ প্লাই ওভামটো ফৰ্মেশন কৰিব তো এবাৰত এইবিলাক সব ক্ৰোমোজোম নাম্বাৰ হ্যাপ্লয়েড দেই এইবিলাক সব হ্যাপ্লয়েড ক্ৰোমোজোম নাম্বাৰ এইবিলাক সব হ্যাপ্লয়েড আৰু এই যেটো পিৰিয়ড হ'ল প্ৰসেস হ'ল এই প্ৰসেসটোৰ নাম হৈছে এইখিনিৰ পৰা এইখিনিলৈকে মানে লাষ্ট স্টেপটো লৈকে এইটোৰ নাম হৈছে মেচুৰেশন ফেজ মেচুৰেশন ফেজ এতিয়া চাবা এইটো এটা উটিড এইকেটা ফাৰ্স্ট পোলাৰ বডি নিউক্লিয়াছ অলৱেজ লাইজ টুৱাৰ্ডছ দা পোলাৰ বডি সেলস তাৰমানে যেটো নিউক্লিয়াছ ওভামৰ সেই নিউক্লিয়াছটো পোলাৰ বডি কেটা যি ফালে থাকিব সেই ফালেহে থাকিব সেন্টাৰত নাথাকে নিউক্লিয়াছটো ওভামৰ সদায় পোলাৰ বডিৰ ফালে থাকিব নিউক্লিয়াছটো তো মানে যদি আমি এডাল ইমাজিনাৰী লাইন ড্ৰ কৰো এনেকুৱাকে তো এটা ইমাজিনাৰী লাইন যদি আমি ড্ৰ কৰো সেন্টাৰলি তো এটা সাইডত নিউক্লিয়াছ থাকিব আৰু নিউক্লিয়াছটো যি ফালে থাকিব সেই ফালে আছে পোলাৰ বডি সেলস বিলাক আৰু এইফালে এমটি ইফালে নিউক্লিয়াছ নাই এইটো সাইডত এইটো খালি স্পেস এইটো খালি পাৰ্ট তো যি ফালে তোমাৰ এই কি বুলি কয় এইটো নিউক্লিয়াছটো থাকিব সেই যেটো এৰিয়া সেই এৰিয়াটোৰ নাম হৈছে এনিমেল পোল বুলি কয় আৰু যি ফালে নিউক্লিয়াছটো নাথাকে সেই পাৰ্টটোৰ নাম হৈছে ভেজিটেল পোল এনিমেল পোল আৰু ভেজিটেল পোল সদায় এনিমেল পোলটো পোলাৰ বডি সেলৰ ফালে থাকিব এফালে এটো এনিমেল পোল হ'ব আৰু এইটোৱে হৈ গ'ল স্ট্ৰাকচাৰ ফৰ্মেশন অফ দা ওভাম বা ওজেনেসিস এতিয়া স্ট্ৰাকচাৰ অফ দা ওভামৰ স্ট্ৰাকচাৰটো চোৱা হিউম্যান ওভাম নাম্বাৰ এ এক্সেন্ট্ৰিক ইহৰ কাৰণে as nucleus is not located at the center eccentric hobo plus human ovum to hobo alecythal tamane iyat approximately no yolk ekdom yolk to nathake bole kobo paro tumi to etu hoise heri ei ki boli koy human ovum or character peculiarity to jikhon ovum তো ওভামটো কভাৰ কৰি পেলাই এখন প্লাজমা মেমব্ৰেন থাকিব আৰু এই প্লাজমা মেমব্ৰেনখনৰ নাম হৈছে উলেমা or egg plasma membrane তো যিখন egg plasma membrane সেইখন ইউনিফৰ্ম নহয় কি হয় মাজে মাজে কিছুমান ইয়াৰ পৰা আউটগ্ৰোথ ডেভেলপ হয় কিছুমান এনেকুৱা ধৰণৰ তো যিবিলাক স্ট্ৰাকচাৰ ডেভেলপ হ'ল সেই স্ট্ৰাকচাৰ বিলাকৰ নাম হৈছে মাইক্ৰোভিলি এনেই কয় এনে কিছুমান ৰেডিয়েটিং স্ট্ৰাকচাৰছ ডেভেলপ হয় আৰু এইবিলাক হৈছে প্লাজমা মেমব্ৰেনৰ এক্সটেনশন আৰু লগতে ইয়াৰ যিখন ইয়াৰ যেটো প্লাজমা মেমব্ৰেন সাইটোপ্লাজম এই সাইটোপ্লাজমৰ এক্সটেনশন বুলি ক'ব পাৰে কিনে এনেই কয় এই স্ট্ৰাকচাৰ বিলাকৰ নাম হৈ গ'ল মাইক্ৰোভিলি ইহঁতৰ ফাংচনটো হৈছে এবজৰ্পচন অফ ফুড
ফুড এবজৰ্পশ্যন কৰা সিহঁতৰ মেইন ফাংচন আচ্ছা এতিয়া ভিতৰত কি থাকিব ভিতৰত সাইটোপ্লাজম থাকিব আৰু সাইটোপ্লাজমৰ দুটা লেয়াৰ থাকে একচুয়ালি লেয়াৰ বুলি ক'লে বেয়া শুনি তো তাত দুটা কম্পোনেন্টস কিছুমান বেলেগে বেলেগে থাকে তো বাহিৰৰ ফালে পেৰিফেৰেল পাৰ্ট বুলি যেটো কয় পেৰিফেৰেল পাৰ্ট তো পেৰিফেৰেল পাৰ্টত কি থাকিব ইয়াত কৰ্টিকেল গ্ৰেনুলছ নামৰ কিছুমান গ্ৰেনুলছ থাকিব কৰ্টিকেল গ্ৰেনুলছ আৰু কৰ্টিকেল গ্ৰেনুল থকা এৰিয়াটোৰ নাম হ'ব কৰ্টেক্স তাৰ মানে এই যেটো হোৱাইট লাইন মই ড্ৰ কৰিল ডটেড হোৱাইট লাইন তো এই ডটেড হোৱাইট লাইনটো হৈছে কৰ্টেক্স বাহিৰত ইয়াত এইটো সাইডে নিউক্লিয়াছ থাকিব এইটো হৈ গ'ল নিউক্লিয়াছ এইটো আৰু বাকিখিনি হৈ গ'ল তাত থাকিব সাইটোপ্লাজম থাকিব এটা সাইটোপ্লাজম আৰু ইয়াৰ যিখিনি সাইটোপ্লাজম এই সাইটোপ্লাজমখিনিৰ নাম হৈছে উপ্লাজম বুলি কয় ইয়াৰ সাইটোপ্লাজমখিনি এতিয়া ইয়াক বাহিৰ ফালে এটা নেক্সট এটা প্ৰটেক্টিভ কভাৰিং থাকিব এই প্ৰটেক্টিভ কভাৰিংখনৰ নাম হৈছে ভাইটেলিন মেমব্ৰেন এইখন ফাৰ্স্ট প্ৰটেক্টিভ কভাৰিং এইখনৰ নাম হৈ গ'ল ভাইটেলিন মেমব্ৰেন এইখন খুব পাতলা হ'ব থিন প্লাস ই ট্ৰান্সপাৰেন্ট হয় ট্ৰান্সপাৰেন্ট ইয়াৰ ওপৰত নেক্সট এটা লেয়াৰ আহিব যেটো নেক্সট লেয়াৰ আহিব সেই নেক্সট লেয়াৰটো আহি গ'ল এটা ডাঠ লেয়াৰ এনি এটা প্ৰটেক্টিভ লেয়াৰ আহিলে আৰু এই লেয়াৰটো খুব ডাঠ হ'ব আৰু নন ট্ৰান্সপাৰেন্ট হয় এইটো আৰু এই যেটো লেয়াৰ সেই লেয়াৰটোৰ নাম হৈ গ'ল জোনা পেলুচিডা এতিয়া ইয়াৰ বাহিৰ ফালে কিছুমান স্পেচিয়েল সেলস থাকিব আৰু সেই সেল বিলাকে কি কৰিব কিছুমান লেয়াৰ ফৰ্ম কৰিব নিব কিছুমান সেলস থাকিব কালাৰটো অকমান চেঞ্জ কৰি দিম এনেকুৱা ধৰণৰ কিছুমান সেলস থাকিব ইয়াত আৰু এই সেলস বিলাক মাল্টি লেয়াৰড হ'ব আৰু এই সেল বিলাকে ওভামৰ চাৰিওফালে নেক্সট লেয়াৰটো ফৰ্ম কৰিব নিব আৰু এই যিবিলাক সেলস আছিলে সেই সেল বিলাকৰ নাম হৈ গ'ল ফলিকুল সেল আৰু ফলিকুল সেল এটা লেয়াৰ ফৰ্ম কৰিব আৰু সেই লেয়াৰটোৰ নাম হৈ গ'ল কৰোনা ৰেডিয়াটা তো এইটো হৈ গ'ল এটা হিউম্যান ওভামৰ ষ্ট্ৰাকচাৰ তাৰ মানে ওভামৰ যদি কয় যে কভাৰিং কি থাকিব একদম ভিতৰৰ পৰা যদি চোৱা প্ৰথমতে আহি গ'ল উলেমা তাৰ ওপৰত আহি গ'ল নেক্সট আহি গ'ল ভাইটেলিন মেমব্ৰেন তাৰ ওপৰত আহি গ'ল জোনা পেলুচিডা খুব হাৰ্ড লেয়াৰ দেই জোনা পেলুচিডা আৰু ইয়ে মেইনলি প্ৰটেকচন দি থাকে ওভামটো আৰু তাৰ ওপৰত আহি গ'ল কৰোনা ৰেডিয়াটা তো এইকেইটা হৈ গ'ল প্ৰটেক্টিভ লাভাৰি আৰু যিখিনি মাইক্ৰোভিলি আছিলে সেই মাইক্ৰোভিলিয়ে ইয়াৰ পৰা ফুডটো এবজৰ্ব কৰিব তাৰ মানে ওভামৰ যিটো নৰিশমেন্টৰ সোৰ্স সেইটো হৈছে এই ফলিকুল সেলস বিলাক তো এইটো হৈ গ'ল ষ্ট্ৰাকচাৰ অফ দা ওভাম role of hormones in oogenesis hypothalamus same day process তখনি হৈ যায় hypothalamusৰ পৰা এটা হৰমন প্ৰডাকচন হ'ব হৰমনটোৰ নাম হৈ গ'ল GnRH same process the একদম প্ৰায় GnRH it goes to the anterior pituitary gland গ'ল anterior pituitary gland দুটা হৰমন প্ৰডাকচন কৰিব
এটা হৈ গ'ল FSH, নেক্সট হৰমন হৈ গ'ল LH। এইখিনিলৈ কোনো প্ৰব্লেম নাই দে, একদম সেম আগৰ প্ৰচেছটো যদি চোৱা একে চলি আছে এইখিনিলৈকে। FSH আৰু LH এই দুইটা হৰমন যাব এতিয়া ওভাৰিলে। তো ওভাৰিত FSH ৰ ফাংচনটো কি হ'ল যে সি ওভাৰিয়ান ফলিকল ফৰ্মেশ্যন কৰিলে। গ্ৰেফেন ফলিকল, প্ৰাইমেৰী ওভাৰিয়ান ফলিকল এইবিলাক যে আছিলে, তো তেনেকুৱা ওভাৰিয়ান ফলিকল সি ফৰ্মেশ্যন কৰিব ফলিকল। আৰু যিটো LH সি কি কৰিলে, সি কৰ্পাছ লিউটিয়ামৰ ওপৰত সি কাম কৰিব। কৰ্পাছ লিউটিয়াম, কৰ্পাছ লিউটিয়াম কি আছিলে, গ্ৰেফেন ফলিকল যেতিয়া খালী হৈ যায় তেতিয়া তাক কৰ্পাছ লিউটিয়াম বুলি কয় ওভুলেশ্যনৰ পিছত। এইখিনিৰ পৰা অকণমান চেঞ্জেছ আহিব। আচ্ছা, ওভাৰিয়ান ফলিকুলৰ পৰা এটা হৰমন প্ৰডাকশ্যন হ'ব ইষ্ট্ৰজেন, ওভাৰিয়ান ফলিকুলৰ পৰা, লগতে সি ওভুলেশ্যন কৰিব। আৰু কৰ্পাছ লিউটিয়াম ইয়াৰ পৰা ফৰ্মেশ্যন হ'ব প্ৰজেষ্টেৰন নামৰ এটা হৰমনৰ। প্ৰজেষ্টেৰন আৰু ইষ্ট্ৰজেন ইহঁতৰ মেইন ফাংচন হৈছে সেক্স কেৰেক্টাৰ এণ্ড সেক্স অৰ্গেনছ ডেভেলপ কৰা, সেক্স অৰ্গেন ডেভেলপমেণ্ট কৰা। যদি ইষ্ট্ৰজেনৰ ফাংচনটো ৰোল, যদি ইষ্ট্ৰজেনৰ কনচেন্ট্ৰেশ্যন কমি যায়, সি ডাইৰেক্টলি গৈ পেলাই এণ্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ডক সি মেছেজ দিব যে ইষ্ট্ৰজেনৰ কনচেন্ট্ৰেশ্যন কমি গৈছে, আৰু নহ'লে সি গৈ পেলাই কি কৰিবগে, যিটো হাইপথেলামাছ, সেই হাইপথেলামাছক সি মেছেজটো দিবগে যে ইষ্ট্ৰজেনৰ কনচেন্ট্ৰেশ্যন কমি গৈছে, গতিকে আৰু GnRH লাগে। তো এই যিটো প্ৰচেছ, এইটো হৈ গ'ল পজিটিভ ফিডবেক মেকানিজিম। পজিটিভ ফিডবেক মেকানিজিম। এতিয়া যদি ইষ্ট্ৰজেনৰ কনচেন্ট্ৰেশ্যনটো যদি কমি গ'ল, তেতিয়া আৰু এটা ঘটনা ঘটিব পাৰে যে যদি হেৰি হ'ল, বাঢ়ি গ'ল ইষ্ট্ৰজেনৰ কনচেন্ট্ৰেশ্যন, তেতিয়া কি ঘটনা ঘটিব, ইষ্ট্ৰজেন ডাইৰেক্টলি goes to the anterior pituitary gland, ইষ্ট্ৰজেন ডাইৰেক্টলি anterior pituitary glandলৈ যাব। যোৱাৰ লগে লগে FSH LH ৰ প্ৰডাকশ্যনটো কমি যাব। আৰু নহ'লে ইষ্ট্ৰজেনে ডাইৰেক্টলি কি কৰিব, ডাইৰেক্টলি হাইপথেলামাছক ইনফ্লুৱেঞ্চ কৰিব যে GnRH ৰ প্ৰডাকশ্যনটো ষ্টপ কৰি দিব লাগে। এইটো হৈছে নেগেটিভ ফিডবেক মেকানিজিম। নেগেটিভ ফিডবেক মেকানিজিম। আচ্ছা, এতিয়া প্ৰজেষ্টেৰনৰ ৰোলটো কি, প্ৰজেষ্টেৰন ইউ ডাইৰেক্টলি যাব, গৈ পেলাই সি কিন্তু এণ্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ডত নাযায়, সি হাইপথেলামাছলৈ যাব। হাইপথেলামাছলৈ গৈ পেলাই প্ৰচেছটো বন্ধ কৰিব। তো এইটো হৈ গ'ল ৰোল ইন হৰমন, ওভুলেশ্যনত হৰমনৰ ফাংচনটো।